গাইছ আমি আজি চিৰিয়াখানা আহিছিলোঁ ফুৰিবলৈ, কিন্তু আহি কেনে চিৰিয়াখানাৰ টাইমটো খতম হৈ গ'ল। কেইটা বাজিলে? 4টামান বাজে না? চিৰিয়াখানাৰ টাইমটো খতম হৈ গ'ল। এতিয়া চাইকেল লৈ আহিছিলোঁ আজি, কিন্তু এতিয়া কি কৰিম, টাইম খতম হৈ গৈছে, এতিয়া ঘৰলৈ যাব লাগিব। বেলেগ উপায় নাই আৰু। আমাৰ কেমেৰামেনৰ ভোক লাগছে, সেইকাৰণে আইচক্ৰীম খাব আহিছোঁ এতিয়া। আজি চিৰিয়াখানা আহিছিলোঁ, টাইম গুচি গৈছে। জিল আপনি জিন্দগী। মোৰ আইচক্ৰীম খোৱা ষ্টাইলটো ভাল লাগছে নে নাই আপোনালোক কমেণ্ট কৰি ক'ব অলপমান। ভাবিছোঁ বলটো মোৰ ভাগিনৰ কাৰণে ল'ম, কিন্তু যিহে দাম ক'ল নল'লোঁ আৰু কি এৰি থৈ আহি গ'লোঁ। গাড়ীটো ভালে লাগছে, কিন্তু মোৰ ফেভৰেট ক'লা, সেইকাৰণে গাড়ীটো নল'লোঁ। ক'লা কালাৰৰ হ'লে ল'লোঁ হয়। চিৰিয়াখানা বন্ধ, সেইকাৰণে গণেশগুৰি ব্ৰিজত আহিছিলোঁ ছোৱালী চাবলৈ, কিন্তু ছোৱালী নাপালোঁ। আমাৰ কপালটোৱে বেয়া। আমাৰ কেমেৰামেন আগে আগে যাই আছে চাইকেল দুটা আনিবলৈ। কেমেৰামেন চাগে আজি ভাতে খোৱা নাই, সেইকাৰণে চাইকেল ওখ কৰিব পৰা নাই। চ' বাই গাইছ, এতিয়া আমি ঘৰলৈ উভতি যাওঁ। বহুত ঘূৰিলোঁ, বহুত ফুৰিলোঁ, ভালকৈ এটা ছোৱালীও দেখা নাপালোঁ, আৰু চিৰিয়াখানা বন্ধ আছিল আজি। চ' আজি এইখিনিলৈ ভিডিঅ' আছিল। থেংক ইউ।